8 lakh rupees 5%, 8 to 12 lakh rupees 10%. নমস্কাৰ আপোনালোক সকলোকে অনন্ত স্পাৰ্ক ইউটিউব চেনেললৈ স্বাগতম জনাইছো 2025-26 বিত্তীয় বৰ্ষৰ বাজেটত ফাইনেন্স মিনিষ্টাৰে এক বৃহৎ ঘোষণা কৰে যাৰ বিষয়ে বহুতেই হয়তো কল্পনাই কৰা নাছিল তেখেতে ঘোষণা কৰে যে যদিহে আপোনাৰ 12 লাখ টকালৈকে বছৰি উপাৰ্জন হয় তেতিয়া হলে আপুনি কোনো ধৰণৰ ট্যাক্স দিব নালাগে Income tax payable up to income of 12 lakh rupees. ইয়াৰ উপৰি যদিহে আপুনি এজন বেতনভোগী কৰ্মচাৰী হয় তেতিয়া হলে আপুনি ৭৫,০০০ টকাৰ এটা ষ্টেণ্ডাৰ্ড ডিডাকচন লাভ কৰিব অৰ্থাৎ এইটো কেছত 12,৭৫,০০০ টকালৈকে আপুনি 1 টকাও ট্যাক্স দিব নালাগে কিন্তু এই 4 লাখৰ পৰা 8 লাখলৈ এই স্লেবটোৰ ৰহস্য কি যত 5% ট্যাক্সৰ কথা কৈছে 8 লাখৰ পৰা 12 লাখলৈকে এই স্লেবটোৰ ৰহস্য কি যত 10% ট্যাক্সৰ কথা কোৱা হৈছে 12 লাখৰ পৰা 16 লাখলৈ 15%, 16 লাখৰ পৰা 20 লাখলৈ 20% আৰু 20 লাখৰ পৰা 24 লৈকে 25% আৰু 24 লাখৰ ওপৰত ইনকাম হলে 30% ট্যাক্স দিয়াৰ কথা কোৱা হৈছে গতিকে 12 লাখৰ ওপৰত ইনকাম হলে ট্যাক্স দিব লাগিব এইখিনি আমি বুজি পালো কিন্তু যেহেতুকে বিত্তমন্ত্ৰী গৰাকীয়ে নিজ মুখে স্পষ্টকৈ জনাইছে যে 12 লাখলৈকে কোনো ধৰণৰ ট্যাক্স দিব নালাগে তেনে ক্ষেত্ৰত ইয়াৰ তলৰ স্লেবসমূহত যেনে 4 লাখৰ পৰা 8 লাখলৈ 5%, 8 লাখৰ পৰা 12 লাখলৈকে 10% ট্যাক্সৰ স্লেব দিয়াৰ অৰ্থ কি হ'ব পাৰে কিয় এই স্লেবসমূহ দিয়া হৈছে তেন্তে 12 লাখ টকালৈকে ট্যাক্স ফ্ৰী বুলি মিছাকৈ নিউজ প্ৰচাৰিত হৈ আছে নেকি নে ফাইনেন্স মিনিষ্টাৰে সঁচাকৈ 12 লাখ টকালৈকে ট্যাক্স ফ্ৰী কৰি দিছে এতিয়া চাওক আপোনালোকে ভীতিগ্ৰস্ত নহব আপোনালোকক ভীতিগ্ৰস্ত কৰাৰ তেনে কোনো উদ্দেশ্য নাই আপোনালোকে আনন্দত থাকক কাৰণ একচুৱেলি 12 লাখ টকালৈকে কোনো ধৰণৰ ট্যাক্স দিব নালাগে আৰু ইভেন 12,৭৫,০০০ লৈকে ট্যাক্স দিব নালাগে যদিহে আপুনি স্যালাৰিড পাৰসন হয় কিন্তু এই 4 লাখৰ পৰা 8 লাখ আৰু 8 লাখৰ পৰা 12 লাখৰ স্লেবসমূহৰ অৰ্থ কি এই বিষয়ে এটা সৰু উদাহৰণৰ সহায়ত বুজিবলৈ চেষ্টা কৰো আহক ধৰি লোৱা হল যে কোনো এজন ব্যক্তিৰ এনুৱেল ইনকাম 13 লাখ টকা অৰ্থাৎ 12,৭৫,০০০ টকালৈকে যি ষ্টেণ্ডাৰ্ড ডিডাকচন দিয়া হৈছে তাতকৈ অলপ বেছিকৈ 13 লাখ ধৰা হৈছে এই ক্ষেত্ৰত চাব 12 লাখলৈকে তো কোনো ধৰণৰ ট্যাক্স দিব নালাগে যিটো আপোনালোকে গম পাইছেই কিন্তু 13 লাখ হোৱাৰ লগে লগে এয়া ট্যাক্সেবল হৈ যাব আৰু আমি জানিব পাৰিছো যে 12 ৰ পৰা 16 লাখলৈকে ইনকাম হলে 15% ট্যাক্স দিব লাগিব আৰু এয়া চাব 13 লাখৰ 15% ট্যাক্স হ'বগৈ 1.95 লাখ মানে 1,95,000 টকা ট্যাক্স প্ৰায় 2 লাখ টকা গতিকে 13 লাখৰ পৰা 2 লাখ ট্যাক্স হলে হাতত থাকিবগৈ মাত্ৰ 11 লাখ টকা আৰু যত 12 লাখ উপাৰ্জন কৰা জনে কোনো ধৰণৰ ট্যাক্স দিব নালাগে অৰ্থাৎ 13 লাখ উপাৰ্জন কৰা জন লছৰ সন্মুখীন হ'ব লাগিব এইটো কনফিউজিং নহয় নে কিন্তু প্ৰ্যাকটিক্যালি এনেকুৱা নহয় এনে ধৰণৰ কেছৰ ক্ষেত্ৰত স্লেব ওয়াইজ ট্যাক্স ৰেট এপ্লাই কৰা হয় অৰ্থাৎ 12 লাখলৈকে কোনো ধৰণৰ ট্যাক্স দিব নালাগে তাৰ পিছত ইয়াৰ ওপৰত কেনে ধৰণে ট্যাক্স এপ্লাই হ'ব সেই বিষয়ে জানো আহক নিউ স্লেব অনুসৰি 0 ৰ পৰা 4 লাখলৈকে 0% ট্যাক্স অৰ্থাৎ 4 লাখলৈকে কোনো ধৰণৰ ট্যাক্স নাই ইয়াৰ পিছত 4 লাখৰ পৰা 8 লাখলৈকে ট্যাক্স হ'ব 5% গতিকে প্ৰথম স্লেব অনুসৰি 4 লাখলৈকে ট্যাক্স 0 কিন্তু নেক্সট 4 লাখ মানে 4 লাখৰ পৰা 8 লাখৰ মাজৰ যি 4 লাখ আছে তাৰ ওপৰত 5% ট্যাক্স এপ্লাই হ'ব আৰু যেটো হ'ব 20,000 টকা আৰু নিউ স্লেব অনুসৰি 8 লাখৰ পৰা 12 লাখলৈকে ট্যাক্স হ'ব 10% এই ক্ষেত্ৰত 8 লাখৰ পৰা 12 লাখৰ মাজৰ যি 4 লাখ আছে তাত হ'বগৈ 10% ট্যাক্স আৰু এই ট্যাক্স হ'বগৈ 40,000 টকা ইয়াৰ পিছত এইজন ব্যক্তিৰ হাতত 1 লাখ টকা আৰু থাকি যাব অৰ্থাৎ 12 লাখলৈকে তেখেতৰ স্লেব অনুসৰি ট্যাক্স কটা হৈ গল কিন্তু যেহেতুকে তেখেতৰ ইনকাম 13 লাখ টকা গতিকে 13 - 12 সমান 1 লাখ টকা ৰৈ গল এতিয়া এই 1 লাখৰ ওপৰত তেখেতে 15% ট্যাক্স দিব লাগিব কিন্তু এই ক্ষেত্ৰত যেহেতুকে স্যালাৰিড পাৰসনৰ বাবে ৭৫,০০০ টকাৰ এটা ষ্টেণ্ডাৰ্ড ডিডাকচনৰ সুবিধা আছে গতিকে তেখেতৰ থাকি গল কিমান 25,000 থাকি গল অৰ্থাৎ 1 লাখৰ পৰা ৭৫,০০০ বিয়োগ দিলে 25,000 থাকিব গতিকে এই 25,000ৰ ওপৰত এতিয়া 15% ট্যাক্স এপ্লাই হ'ব আৰু এই 15% ট্যাক্স হ'ব 3,750 টকা
গতিকে নতুন টেক্স অনুসৰি এই কেলকুলেশ্যনৰ হিচাপত যিগৰাকী ব্যক্তিয়ে বছৰি 13 লাখ উপাৰ্জন কৰে তেখেতে এই 20,000, 40,000 আৰু 3,750 মিলাই টোটেল 63,750 টকা টেক্স দিব লাগিব। আৰু য'ত কোনো ব্যক্তিয়ে 12 লাখ ইনকাম কৰি আছে তেখেতে কোনো ধৰণৰ টেক্স দিব নালাগে। আশা কৰিছোঁ আপোনালোকে কেলকুলেশ্যনখিনি বুজি পাইছে। গতিকে এনেধৰণে কেলকুলেশ্যন কৰি অন্য হায়াৰ ইনকাম স্লেবসমূহৰো টেক্স উলিয়াই ল'ব পাৰিব। ভিডিঅ'টো যদি ভাল পাইছে লাইক এটা কৰি দিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব যাতে এনেধৰণৰ ইনফৰ্মেটিভ কণ্টেণ্ট আগলৈ পাই থাকে। আজিলৈ ইমানেই, ধন্যবাদ।